তুমি থিওরিত মেথছত ফেল কৰিবা বুলি ভাবিছা নেকি? যদি ভাবিছা তেনেহলে মই তোমালোকক মাত্ৰ ইজি 5টা চেপ্টাৰ দিম। সেই 5টা চেপ্টাৰ তোমালোকে ভালকৈ পঢ়িলে ইজিলি থিওরিত পাছ কৰিব পাৰিবা। গতিকে তোমালোকৰ সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টো লাইক কৰি দিবা। ফাৰ্ষ্টত তোমালোকে পুনৰালোচনা চোৱা। এই চেপ্টাৰটোত টোটাল 6 মাৰ্ক থাকিব। 4 মাৰ্কৰ 4টা এমসিকিউ আৰু 2 মাৰ্কৰ এটা লং কোৱেশ্চন। এই চেপ্টাৰটোৰ পৰা 2 মাৰ্ক পাবলৈ হলে বেছি গণিত চাব নালাগে, মাত্ৰ এইকেইটা গণিত চোৱা। 2, 3 আৰু 4ৰ গণিত কেইটা যদি ভালকৈ প্ৰেক্টিছ কৰা তেনেহলে থিওৰিত তুমি নিশ্চিত থাকা যে 2 মাৰ্ক এটা পাই যাবা। তাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰ চাবা বাস্তৱ সংখ্যা। এই চেপ্টাৰটোৰ পৰা থাকিব 3 মাৰ্কৰ এমসিকিউ আৰু 2 মাৰ্কৰ এটা লং কোৱেশ্চন। এই চেপ্টাৰটোৰ পৰা তোমালোকে থিওৰিত 2 মাৰ্ক পাবলৈ হলে এইকেইটা গণিত তোমালোকে চাবা। মই যি কেইটা দেখাই দি আছো। অনুশীলনী 1.1ৰ কেইটা চাবা, 2 চাবা, 3 চাবা, 6 চাবা। অনুশীলনী 1.2ৰ পৰা 2, 3, 4, 7 আৰু 8ৰ কেইটা চাবা। তাৰ পিছত উদাহৰণ 11 চাবা। অনুশীলনী 1.3ৰ 1, 2, 3 এইকেইটা এবাৰকৈ চাবা। এটা কৰিব পাৰিলে গোটেইকেইটা কৰিব পাৰিবা। এই চেপ্টাৰটোৰ পৰা এইকেইটা গণিত কৰিব পাৰিলে তোমালোকে ইজিলি থিওৰিত 2 মাৰ্ক পাই যাবা। তাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰ চাবা বহুপদ। এই চেপ্টাৰটোৰ পৰা 4 মাৰ্ক এমসিকিউ থাকিব আৰু 4 মাৰ্কৰ এটা লং কোৱেশ্চন থাকিব। এই চেপ্টাৰটোৰ পৰা থিওৰিত 4 মাৰ্ক পাবলৈ হলে পেজ নাম্বাৰ 61ৰ উদাহৰণ 8 চাবা, পেজ নাম্বাৰ 62ৰ উদাহৰণ 9 চাবা। অনুশীলনী 2.3ৰ পৰা 3 নম্বৰ গণিতটো চাবা। 3 নম্বৰ গণিতটো এই বছৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয়। 4 নম্বৰটো চাব নালাগে, 5 নম্বৰটো চাব নালাগে। 6ৰ 1, 2 আৰু 3 চাবা আৰু 7ৰ 1 আৰু 2 চাবা। এইকেইটা গণিত চালে তোমালোকে থিওৰিত এই চেপ্টাৰটোৰ পৰা 4 মাৰ্ক ইজিলি পাই যাবা। তাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰ চাবা সমান্তৰ প্ৰগতি। এই চেপ্টাৰটোত টোটেল মাৰ্ক আছে 6। 3 মাৰ্কৰ 3টা এমসিকিউ আৰু 3 মাৰ্কৰ এটা লং কোৱেশ্চন। এই চেপ্টাৰটোৰ পৰা 3 মাৰ্ক পাবলৈ হলে থিওৰিত এইকেইটা গণিত চাবা। পেজ নাম্বাৰ 136ৰ উদাহৰণ 3 নম্বৰ গণিতটো চাবা যে 2, 7, 12 এই সমান্তৰ প্ৰগতিটোৰ 10তম পদ নিৰ্ণয় কৰা। তাৰপিছত তোমালোকে চাবা 137 নম্বৰ পেজৰ উদাহৰণ 4 নম্বৰ গণিতটো আৰু উদাহৰণ 5 নম্বৰ গণিতটো। তাৰপিছত চাবা 138 নম্বৰ পেজৰ উদাহৰণৰ 7 নম্বৰ গণিতটো। দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3ৰে বিভাজ্য। তাৰপিছত আৰু চাবা পেজ নাম্বাৰ 139ৰ উদাহৰণ 8 নম্বৰ গণিতটো আৰু 9 নম্বৰ গণিতটো চাব নালাগে কাৰণ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এই গণিতটো আহিছে। তাৰপিছত তোমালোকে 140 নম্বৰ পেজৰ উদাহৰণৰ 10 নম্বৰ গণিতটো চাবা। তাৰপিছত অনুশীলনী 5.2ৰ 1, 2, 3 চাব নালাগে। 5.2ত তোমালোকে চাবা 7, 8, 10, 11, 13, 14 আৰু 16। তাৰপিছত চাবা 147 নম্বৰ পেজৰ উদাহৰণ 16 নম্বৰ গণিতটো ভেৰি ইম্পৰ্টেন্ট এইটো। তাৰপিছত অনুশীলনী 5.3 চাবা 5, 6, 7, 8, 12 আৰু 13। এই চেপ্টাৰটোৰ পৰা আৰু এটা লাষ্ট গণিত চাবা 150 নম্বৰ পেজৰ 16 নম্বৰ গণিতটো। এই চেপ্টাৰটোৰ পৰা এইকেইটা গণিত চালে থিওৰিত তুমি 100% চিয়ৰ থাকা যে 2 মাৰ্ক এটা পাই যাবা। এই চেপ্টাৰটো অলপ দীঘল কিন্তু ইয়াৰ গণিতবিলাক একেবাৰে সহজ। তাৰপিছত লাষ্ট এটা চেপ্টাৰ চাবা, সেইটো হৈছে পৰিসংখ্যা। এই চেপ্টাৰটোৰ পৰা 3 মাৰ্কৰ এটা লং কোৱেশ্চন আহিব। এই চেপ্টাৰটোৰ পৰা থিওৰিত 3 মাৰ্ক পাবলৈ হলে মাত্ৰ 2টা নিয়ম চাবা, মাধ্যমা আৰু বহলক। এই নিয়ম দুটা তুমি জানিলে এই চেপ্টাৰৰ পৰা যি গণিত নিদিয়ক কিয় তুমি পাৰিবা। গতিকে বহলক আৰু মাধ্যমা এই নিয়ম দুটা ভালকৈ শিকি ল'বা আৰু গণিতবিলাক প্ৰেক্টিছ কৰিবা। চাবা মেট্ৰিকৰ থিওৰিত 3 মাৰ্কৰ এটা চেপ্টাৰৰ পৰা পাই যাবা। তোমালোকৰ থিওৰিত পাছ কৰিবৰ বাবে লাগিব 13 মাৰ্ক। যদি তোমালোকে এই 5টা চেপ্টাৰ ভালকৈ চোৱা তেনেহলে তোমালোকে এনেই 13 মাৰ্ক পাবা। পুনৰ আলোচনাৰ পৰা 2 মাৰ্ক, বাস্তৱ সংখ্যাৰ পৰা 2 মাৰ্ক, বহুপদৰ পৰা 4 মাৰ্ক, সমান্তৰ প্ৰগতিৰ পৰা 2 মাৰ্ক আৰু পৰিসংখ্যাৰ পৰা 3 মাৰ্ক, টোটেল 13 মাৰ্ক। তোমালোকে এই 5টা চেপ্টাৰ ভালকৈ পঢ়া, তোমালোকৰ টেনশ্যন ল'ব নালাগে। মেথছৰ থিওৰিত এনেই 13 মাৰ্ক পাবা আৰু পাছ হৈ যাবা।